নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত জনতাৰ বাবে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। লাখ লাখ মহিলা গোটৰ একৰ অথবা 10,000 কোটি টকা নতুন তাৰিখ ঘোষণা কৰিছে। লগতে নতুন খবৰ আহি পৰিছে গোটৰ মহিলাসকলৰ বাবে অনদাৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ আকৌ সোমাব আপোনাৰ একাউণ্টত টকা। কিন্তু 30 জুনৰ পূৰ্বে কৰিব লাগিব আপোনালোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম, নকলে আপোনাৰ একাউণ্টত 1250 টকাকৈ নাপাব। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে কৰক আপুনি জিঅ' টেকিং কেনেকৈ কৰিব। লগতে জিঅ' টেকিং কৰাৰ সময়ত জব কাৰ্ড, আধাৰ কাৰ্ড লগতে বেংক একাউণ্ট থাকিলে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আপুনি কৰিব পাৰিব জিঅ' টেকিং। লগতে কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম সবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। তেওঁলোকে প্ৰকৃতি ধ্বংস কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। বিৰোধী দলপতিয়ে পত্ৰ লিখিলেও বন্ধ নহয় উচ্ছেদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। গোৱালপাৰাত পুনৰ চলিব উচ্ছেদ অভিযান। প্ৰথমটো উচ্ছেদ অভিযান ইতিমধ্যে অন্ত পৰিছে। গোৱালপাৰাৰ ৰাক্ষসনী পাহাৰত চলিব পুনৰ উচ্ছেদ অভিযান। হয় বন্ধু বান্ধৱীসকল, অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলযোগে ডাঙৰ মন্তব্য কৰিছে। পুনৰ গোৱালপাৰা ৰাক্ষসনীত চলিব উচ্ছেদ। 2 দিনতে মুখ্যমন্ত্ৰীয়ে যাব উচ্ছেদ স্থললৈ। 1500 বিঘা মাটিৰ এখন বিল কৰিছিল দখল আৰু অৱশেষত সকলোখিনি উচ্ছেদ কৰা হৈছে। তেওঁলোকে প্ৰকৃতি ধ্বংস কৰিছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চ' বন্ধু বান্ধৱীসকল, উচ্ছেদক লৈ আপুনি কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জ্বলাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, শক্তিশালী বিজেপি সুৰক্ষিত অসম। নাৰী সবলীকৰণৰ লক্ষ্যৰে 37,02,000 মহিলাক চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে 1250 টকাকৈ প্ৰদান কৰা নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে বৃহৎ সিদ্ধান্ত। 30 জুনৰ পূৰ্বে কৰিব লাগিব আপোনালোকৰ নতুন আবেদন। যেতিয়া আপুনি নতুন আবেদন কৰিব আপোনাৰ একাউণ্টত চৰকাৰে পুনৰ প্ৰদান কৰিব 1250 টকাকৈ। যিসকলৰ একাউণ্টত টকা পোৱা নাই অকল সেইসকলৰ নতুনকৈ আবেদন কৰিব লাগিব। অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে লাখ লাখ গোটৰ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব আগষ্ট মাহৰ পৰা 2026 জানুৱাৰীলৈকে প্ৰদান কৰিব 10,000 কোটি টকা। আৰু কোন সমষ্টিত প্ৰথমতে প্ৰদান কৰিব তাক লৈ চৰকাৰে নতুন তালিকা প্ৰকাশ পাইছে। আপোনাৰ জিলাত কেতিয়া চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা নিশ্চয় সম্পূৰ্ণকৈ তালিকাটো নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি এতিয়ালৈকে এটা লাইক কৰা নাই লাইক কৰি দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ for watching full video.